হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ পিছে আজি খুব বেছি ভাল, কাৰণ আহি আছে আজি মোৰ স্পেচিয়েল কোনোবা। কোন আহিছে, কিয় আহিছে, সকলোখিনি জনাই থাকিম। মাত্ৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে মোৰ পেজটি ফ'ল' কৰি দিব। ব'লকচোন এতিয়া ভিডিঅ'টিৰ মাজলৈ সোমাই যাওঁ। এতিয়া আহিলোঁ অলপ মাংস লওঁ বুলি। এইফালে আহি থাকোঁতে দেখিলোঁ ৰাস্তাৰ কাষতে বনাই আছে গৰম গৰম পকৰি। ভাবিলোঁ কেইটামান লৈ লওঁ। এইফালে মোৰ স্পেচিয়েল গেষ্ট আহি পাই গ'লহি। এতিয়া সিহঁতক বহিবলৈ দি লৰালৰিকৈ পাকঘৰলৈ আহিলোঁ চাহ কৰিবলৈ বুলি। মই যে ইমান হেঁপাহেৰে ৰখি আছিলোঁ, ইহঁতৰ বাবে ৰখি আছিলোঁ। এইকেইজনী মোৰ কলেজীয়া দিনৰে বান্ধৱী। বহুত দিনৰ মূৰত লগ পাইছোঁ আজি। ইহঁতক লগ পাই আজি মনটোৱে কিমান বেছি সুখ পাইছে সেয়া সঁচাকৈ বুজাবই নোৱাৰিম। এতিয়া লৈ আনিলোঁ সিহঁতক পাছফালে। মানে পাচলি কাটিবলৈ লগাই দিছোঁ। মই পিছে আলহী আহিলে এনেই বহি থাকিবলৈ নিদিওঁ দেই, হাতে কামে লগাই দিওঁ। এতিয়া সকলোবোৰ যোগাৰ কৰি বহি ল'লোঁ জুই কাষত অলপ লেকচাৰ মাৰোঁ বুলি। কিমান যে কথা ওলাইছে শেষেই নহয়, গম পায়নে? কথাৰ মাজতে আকৌ ওলালে প্ৰিয়ংকাৰ আচল ৰূপ। এই মানে ৰাতি হ'লে অলপ বেলেগ হৈ যায় ৰূপটো। বেছি সময় থ'লে দিগদাৰ হ'ব, সেইবাবে সোনকালে খুৱাই বোৱাই পঠিয়াই দিছোঁ। এয়া সোনকালে খাবলৈ দিলোঁ। এতিয়া খাই বৈ এহেঁতি যাবলৈ ওলাইছে, মনটো বেয়াই লাগি গৈছে। বাই বাই। আমি যাব লৈছোঁ এতিয়া হেদগৰৰ পৰা। আমি বহুত দিনৰ পাছত লগ পাইছোঁ। অনুচৰা বাবা চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।